পথ সুরক্ষার উপর আজ মার্গেরিটা গান্ধী বিদ্যামন্দির হাই স্কুল প্রাঙ্গণে অনুষ্ঠিত হল সজাগতা সভা। তিনসুকিয়া জেলা আইন সেবা প্রাধিকরণ এবং আইনি সজাগতা নেটওয়ার্ক কেন্দ্র মার্গেরিটার উদ্যোগে অনুষ্ঠিত হয় এই সজাগতা সভা। উপস্থিত ছিলেন মার্গেরিটার জ্যেষ্ঠ অধিবক্তা শিবকুমার আগরওয়াল, ভাওনা আগরওয়াল, রজত পাল, মার্গেরিটা গান্ধী বিদ্যামন্দির হাই স্কুলের অধ্যক্ষ অনিল কুমার সিংহ। এছাড়াও ছিলেন মার্গেরিটা মহাবিদ্যালয়ের অবসরপ্রাপ্ত অধ্যাপক চূড়াগিরি, চিলড্রেন ফ্রেন্ডস ক্লাবের সভাপতি পাপু শাহ এবং বিদ্যামন্দির হাই স্কুলের শিক্ষান্ত পরীক্ষায় 100% উত্তীর্ণ ছাত্রছাত্রীরা। गांधी विद्या मंदिर हाई स्कूल में रोड सेफ्टी एंड अवेयरनेस प्रोग्राम का यहाँ पे एक प्रोग्राम अरेंज किया गया है सो दैट बच्चों को, जो अभी 18 साल से कम उम्र के बहुत सारे बच्चे हैं जो जिनको रूल्स रेगुलेशंस उतना पता नहीं है, तो उनके लिए ये बहुत इंपॉर्टेंट था। इससे हमारे बच्चों को आने वाले भविष्य में किस तरह से ट्रैवल करना है, रोड में कैसे किस साइड से जाना है, क्या क्या ट्रैफिक रूल्स फॉलो करने हैं, उसके बारे में जानकारी दी गई है। इसके लिए मैं जिन्होंने इस चीज़ को ऑर्गेनाइज किया है, डिस्ट्रिक्ट लीगल सर्विस अथॉरिटी तिनसुकिया इन कोलैबोरेशन विद लीगल अवेयरनेस नेटवर्क सेंटर मार्गेरिटा का बहुत बहुत आभारी व्यक्त करती हूँ। थैंक यू सो मच। তিনচুকীয়া জিলা আইন সেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা ৰোড সেফটি ওপৰত এটা সজাগতা কাৰ্যসূচী মাৰ্ঘেৰিটাৰ এটা অগ্ৰণী শিক্ষানুষ্ঠান গান্ধী বিদ্যা হাইস্কুলত অনুষ্ঠিত হৈছিল। এই সজাগতা মাৰ্ঘেৰিটাৰ বিশিষ্ট অধিবক্তা শিৱকুমাৰ আগৰৱাল সহ দুজন আৰু অধিবক্তা ৰোড সেফটিগত বিষয় আমাৰ ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰালে। লগতে আজি এই কাৰ্যসূচীত এই গান্ধী বিদ্যালয়ত 100% ৰিজাল্ট কৰা ছাত্ৰ ছাত্ৰীসকলক চিলড্ৰেন ফ্ৰেণ্ডছ ক্লাবৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হ'ল। লগতে তেওঁলোকক যাতে এখন চৰকাৰী স্কুলে এনেকুৱা ধুনীয়া ৰিজাল্ট কৰিছে, তো আমি এটা সমাজত মেছেজ দিব বিচাৰিছোঁ। চৰকাৰী স্কুলত পঢ়িও ল'ৰা ছোৱালী নিজৰ জীৱন ভালকৈ গঢ় দিব পাৰে, এইটো মেছেজ লৈ আজি সম্বৰ্ধনা অনুষ্ঠিত হ'ল। এই কাৰ্যসূচীত বিশেষকৈ বিদ্যালয়ৰ অধ্যক্ষ অনিল কুমাৰ সিংদেও লগতে শিক্ষাগুৰুসকলো উপস্থিত আছিল। মাৰ্ঘেৰিটাৰ বিশিষ্ট শিক্ষাবিদ চূড়াগিৰি, সমাজকৰ্মী ওম প্ৰকাশ শ্বাহ, লগতে মাৰ্ঘেৰিটাৰ বিশিষ্ট অধিবক্তা শিৱকুমাৰ আগৰৱাল, লগতে নৱগত অধিবক্তাসকলো আজি এই অনুষ্ঠানত কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। ধন্যবাদ। মার্গেরিটা থেকে মিঠুন বড়ুয়ার প্রতিবেদন, গণ আওয়াজ।